কি কলি তই লাভ মেৰেজ কৰিবি অ মা তুমি কিয় এনেকৈ কৈছা তুমি এনেকৈ কৈছা যে মই ঘৰ এৰিহে যেন যাবলৈ ওলাইছো তই যদি লাভ মেৰেজ কৰ তেতিয়াহ'লে তই কিজানি ঘৰ এৰিও যাবগৈ পাৰ মই ভালদৰে বুজি পাওঁ এই লাভ মেৰেজ কৰাবিলাকৰ কথা শান্তি অকণমান শান্ত হৈ পেলাই কোৱাচোন আপুনি যে অনবৰতে কমেডিয়ে কৈ থাকে মানে চিৰিয়াছ কেতিয়াও নহয় সেইকাৰণেতো আপোনাৰ ডাঙৰ ল'ৰাটো আমাৰ হাতৰ পৰা যাবলৈ ওলাইছে কি হাতৰ পৰা যাবলৈ ওলাইছে কি বিয়াহে পাতিব ওলাইছে নিজৰ মৰ্জিমতে এইটোনো কি ডাঙৰ কথা তাৰ নিজৰ জীৱন নিজৰ মতে জীয়াই থাকিবলৈ দিয়া মই ভাবিছিলো সি বহুত ডাঙৰ ঘৰৰ পৰা ছোৱালী আনিব বহুত ধনী মানুহৰ ঘৰৰ পৰা আনিব বুলি ভাবিছিলো কি কিন্তু এতিয়া সি দুখীয়া মানুহৰ ঘৰৰ পৰা আনিম দুখীয়া হ'ল কি হ'ল মই তাইক বহুত ভাল পাওঁ মা আৰু মই বিয়া পাতিলে তাইকহে পাতিম কোনো ধনী চনী মানুহৰ পৰা মই ছোৱালী নানো হ'ব যদি তুমি মোৰ কথা নামানা তেতিয়াহ'লে মই ঘৰৰ পৰা সঁচাকৈ ওলাই যামগৈ তুমি যি কৰা কৰি থাকিবা দাদা সৰু তাই বেয়া ছোৱালী নহয় দুখীয়া হ'ল কি হ'ল তাইৰ মনটো বহুত ভাল মা দাদাই যি কৈছে তাকেনো নকৰা কিয় মা হ'ব তহঁতে কলি যেতিয়া মইতো মানিবই লাগিব মোৰ সেইজনীক বিয়া পাতিবই মন নাই কি কৰিম আৰু ল'ৰাৰ কথা যেতিয়া মানিবইতো লাগিব কিছুদিনৰ পাছত প্ৰিয়া আৰু ৰাহুলৰ বিয়া হৈ গ'ল প্ৰিয়া এজনী বহুত সাধাৰণ ঘৰৰ ছোৱালী আছিল সেইকাৰণে মাকৰ মনটো বহুত অশান্তি আছিল এইজনীয়ে যৌতুকত একোৱে অনা নাই খালি মুখখন লৈ পেলাই আহিছে আমাৰ ঘৰলৈ ব'লা বৌ ভিতৰলৈ ব'লা ভণ্টি মা মোৰ সেৱা গ্ৰহণ কৰিব হ'ব যা ভিতৰলৈ যা তহঁতে হ'ব মা বৌজনী কিন্তু দেখিবলৈ ধুনীয়া ন দেখিবলৈ ধুনীয়া হ'লেই হ'বনে দেখিবলৈ ধুনীয়া হ'লেই খুৱাবনে কি যে নহয় মা তোমাৰ লগততো কোনে কথা পাতে তাৰপিছত প্ৰিয়াৰ ভাল সংস্কাৰ আৰু ব্যৱহাৰৰ কাৰণে শাহুৱেকৰ মনটো লাহে লাহে ভাল হ'বলৈ আৰম্ভ কৰিছিলে মা আজি খাবলৈ কি বনাম দুপৰীয়াৰ সাজত ফ্ৰিজত কি আছে ন ৰঙালাও আৰু বিলাহী কেইটামান আছে সেইবিলাক একো খাব মন যোৱা নাই মোক কিবা এটা মছলা দিয়েহে খাবলৈ মন গৈছিলে মা তেনেহ'লে মই আলু আৰু কণীৰ জোলকে বনাই দিওঁ আপুনি খাই ভাল পাব ঠিক আছে দে বনাবি দে ৰচোন তই নতুন বোৱাৰীজনী হৈ পেলাই এই পুৰণা শাড়ীখন কিয় পিন্ধি আছ আকৌ মোৰ ঘৰৰ বোৱাৰীয়ে এনেকুৱা শাড়ী পিন্ধিলে মানুহে কি বুলি ক'ব মানুহে হাঁহিব মা শাড়ীখন পুৰণা হ'লেও ইয়াত বহুত কথাই জড়িত হৈ আছে ইয়াত মাৰ মৰম জড়িত হৈ আছে এইখন শাড়ী মোক মায়ে মৰমতে দিছিলে সেইকাৰণে এই শাড়ীখন মোৰ কাৰণে বহুত মূল্যৱান মা শান্তি ছোৱালীজনীকনো কিয় এনেকৈ থাকিব লাগে এনি টাইম কোৱাচোন তাইক শাড়ীখনেনো কি বেয়া লাগিছে ভালেই লাগিছে দেখোন প্ৰিয়া কাম এটা কৰচোন মোৰ বৰকে মূৰটো বিষাইছে অকণমান আদা দি পেলাই চাহ লৈ আছোন ঠিক আছে হ'ব মা প্ৰিয়াই খুব কম দিনৰ ভিতৰতে গোটেই ঘৰখনৰে অন্তৰ জিকি পেলালে মা মই এতিয়া আপোনাৰ কাৰণে চাহ বনাই আনি আছো দেউতা আপুনি খাবনে কিয় নাখাম বোৱাৰী তুমি বনালে ময়ো নাখাম নেকি ঠিক আছে দেউতা মই আনি আছো বাৰু বৌ তুমি দেখোন চমৎকাৰেই কৰি দিলা বৌ তুমি দেখোন মাকো সলনি কৰি পেলালা মায়ে তোমাক আগতে কেনেকুৱাকে কথা শুনাইছিলে এতিয়া তোমাৰ ব্যৱহাৰৰ কাৰণে মায়ে তোমাক ভাল পোৱা হৈছে লাহে লাহে নাজানো আৰু সৰুদাৰ বৌ কেনেকুৱা হয় তুমি কিন্তু বহুত ভাল বৌ হয়নে আমাৰ দুটাক যেনেকৈ ধ্যান ৰাখা যেন আমি সৰু ল'ৰা ছোৱালীহে টাইমত ভাত খাইছোঁ নে নাই ক'ত গৈছোঁ সকলোবোৰ তুমি খেয়াল ৰাখা বৌ তোমাৰ নিচিনা লখিমী বোৱাৰী এজনী ঘৰত থাকিলে আৰুনো কি লাগে ভাইটি বৌ হ'ব দিয়া আৰু মোৰ তাৰিফ কৰা বাদ দিয়া এতিয়া ব'লা পাকঘৰত ভাত বাঢ়ি থৈ দিছোঁ ভাত খাওঁগৈ ব'লা বৌ ব'ল সৰুদা আমি ভাতকেইটা খাই লওঁ ব'ল এবছৰৰ পাছত বিনোদৰ বিয়া চুইটিৰ লগত হ'ল চুইটি বহুত ধনী ঘৰৰ ছোৱালী আছিল আৰু তাই আহোঁতে যৌতুকৰ সম্পত্তি হিচাপে বহুতবিলাক সম্পত্তি আনিছিলে আৰু সকলোৰে বাবে বহুতবিলাক গিফ্টো আনিছিলে আই ঐ মোৰ সৰু বোৱাৰীজনী ইমানবিলাক বস্তু আনিছে দেখিছনে তহঁতে গোটেই ঘৰখন একেবাৰে ভৰি পৰিছে এনেকুৱাহে বোৱাৰী হ'ব লাগে মা সঁচাকৈয়ে সৰু বৌয়ে বহুত বস্তু আনিছে ন আকৌ হ'ব দিয়া আৰু কিমাননো তাৰিফ কৰিবা তোমালোকে এইকাৰণেই কৈছে যে তোমাৰ বৌৰে আহোঁতে একো অনা নাছিলে লগত প্ৰিয়াই কথাটো শুনি পেলাই বহুত দুখ কৰিছিলে যদিও তাই ইগন'ৰ কৰিছিলে চুইটি ব'লা ভিতৰলৈ বৌ তোমালোকৰ ৰুমটো ধুনীয়াকৈ সজাই থৈ দিছোঁ যোৱা থেংক ইউ ভণ্টি ৱেলকাম যোৱা ৰুমলৈ যোৱা ইমান দেৰি থিয় হৈ থাকিব নালাগে হ'ব মা বিনোদ তাইক ভিতৰলৈ লৈ যা ব'লা চুইটি ব'লা শুগৈ কঁকালটো বৰকৈ বিষাইছে মোৰ তহঁতে কি কৰা কৰি থাক
বৌ ময়ো কাপোৰ কানি সলাই পেলাই শুগৈ বৰ ভাগৰ লাগিছে যোৱা মোৰ পাকঘৰত কাম অলপ আছিলে মানে বাচন বৰ্তনবিলাক ধুব লাগিব নহয় তাৰপিছতহে শুব পাৰিম ঠিক আছে দিয়া বৌ তোমাৰ কাৰণে মই এটা গিফ্ট আনিছো লোৱাচোন কিয়নো দিব লাগে কোৱা এইটো লোৱা বৌ হ'ব দিয়া তুমি দিয়া উপহাৰটো মোৰ কাৰণে বহুত মূল্যৱান আৰু থেংক ইউ নকবা বৌ এইটো মোৰ কৰ্তব্য মই দিবই লাগিব এতিয়া লাহে লাহে প্ৰিয়াতকৈ চুইটিকে সকলোৱে গুৰুত্ব দিয়া হ'ল সেইকাৰণে চুইটিৰ অলপ অলপকৈ অহংকাৰো বাঢ়িবলৈ ধৰিলে নিজে চাগে একোৱেই দিব পৰা নাই মা দেউতাহঁতক এতিয়া মোকে সকলোৱে ভাল পোৱা হৈছে বৌক কোনেও ভাল নোপোৱা হ'ল আৰু এতিয়া মই দেউতা আৰু মাক অকণমান শ্বপিং কৰাই লৈ আহোঁ তেতিয়া আৰু মনটো খুচ হৈ যাব সৰু বোৱাৰী তুমি কিন্তু বৰ ভাল আমাক ইমানবোৰ শ্বপিং কৰাই আনিছা তাকো ইমান ডাঙৰ শ্বপিং মলত বোৱাৰী আমিতো আজিলৈকে ইমান ডাঙৰ শ্বপিং মলত শ্বপিং কৰিয়ে পোৱা নাই ইমান দামী দামী কাপোৰ আমাৰ কাৰণে আজিলৈ কোনেও এনেকুৱা কৰা নাই সঁচাকৈ চুইটি তুমি আজি আমাৰ অন্তৰখনে জিকি লৈছা ভগৱানে তোমাক সদায় সুখত ৰাখক আপোনালোকে মোৰ মা দেউতা দিবই লাগিব আকৌ আজিলৈ তোমাৰ বৰাই এনেকুৱাকেতো কাকো একো সন্মান কৰা নাই কাকো একো দিয়া নাই চুইটি তুমিহে এইখন ঘৰৰ মান ৰাখিব পাৰিছা হ'ব মা এইখিনি মোৰ কৰ্তব্য এইখিনি কৰাটো মোৰ কাৰণে একো ডাঙৰ কথা নহয় এইখনতো মোৰে ঘৰ এইখন ঘৰৰ কাৰণে মই নকৰি কাৰ কাৰণে নকৰিম মা সিহঁতৰ কথাবোৰ শুনি প্ৰিয়াৰ দুখ লাগিছিল যদিও কাকো একো কোৱা নাছিল আৰু তাই এনেকৈ একো কথাতে প্ৰতিবাদ নকৰে কাৰণ প্ৰিয়া এজনী বৰ ভাল বোৱাৰী আছিল বৌ তোমাৰ কাৰণে মই এটা গিফ্ট আনিছো লোৱাচোন কিয়নো দিব লাগে কোৱা এইটো লোৱা বৌ হ'ব দিয়া তুমি দিয়া উপহাৰটো মোৰ কাৰণে বহুত মূল্যৱান আৰু থেংক ইউ নকবা বৌ এইটো মোৰ কৰ্তব্য মই দিবই লাগিব এতিয়া লাহে লাহে প্ৰিয়াতকৈ চুইটিকে সকলোৱে গুৰুত্ব দিয়া হ'ল সেইকাৰণে চুইটিৰ অলপ অলপকৈ অহংকাৰো বাঢ়িবলৈ ধৰিলে নিজে চাগে একোৱেই দিব পৰা নাই মা দেউতাহঁতক এতিয়া মোকে সকলোৱে ভাল পোৱা হৈছে বৌক কোনেও ভাল নোপোৱা হ'ল আৰু এতিয়া মই দেউতা আৰু মাক অকণমান শ্বপিং কৰাই লৈ আহোঁ তেতিয়া আৰু মনটো খুচ হৈ যাব আমি উঠোহে আৰু বহুত সময় হ'ল বহি থকা আজিতো থাকিব নোৱাৰেনে নালাগে বিয়নী ঘৰত বহুত কাম আছে টাউনত আৰু এখন ঘৰ বনাই আছে নহয় সেইটো মানে ভাড়াত দিম হয় নেকি আৰু মোৰ মনটো বেয়া লাগি আছে জানেনে আহোঁতে একো এটা পিঠা পনা বনাই আনিব নোৱাৰিলোঁ দোকানৰ বস্তুকে কিনি আনিব লগা হ'ল নালাগে ইমানবিলাক গিফ্ট আনিছে আৰু কি লাগে ইমানবিলাক আনিও আপোনালোকে একো অনা নাই বুলি কৈছে সেইকেইটা গিফ্ট মোৰ মা পাপাৰ কাৰণে একোৱেই নহয় সঁচাকৈ মা বৰ মাক দেউতাকে বৰ ধুনীয়া বস্তু আনিছে ন মোৰ কাপোৰযোৰ ইমান ধুনীয়া চুইটি আৰু বিনোদক এইকেইদিনৰ ভিতৰতে পঠিয়াই দিবচোন ঠিক আছে হ'ব দিয়ক লগতে দামিনীকো যাবলৈ দিব যাবা দেই দামিনী হ'ব দিয়ক মা ৰাতি প্ৰিয়াৰ মাক দেউতাকো আহিছিল আৰু আহোঁতে 1 কিলো মিঠাইহে লৈ আহিছিল বিয়নী এইখিনি মিঠাই লওকচোন বাহ 1 কিলো মিঠাই বহুত ডাঙৰ বস্তু আনিছে দেখোন আজিলৈ মইতো 1 কিলো মিঠাই একেলগে দেখিয়ে পোৱা নাই কিছুমানে এইখিনি বস্তুকে বহুত ডাঙৰ বুলি ভাবে মৰমত আনিছে যেতিয়া সকলোৱে খাই ল কি কথা কৈ আছা তোমালোকে এইবোৰ বন্ধ কৰা বুলি কৈছো নহয় ঘৰলৈ কিবা গিফ্ট আনিলেহে সিহঁতে মানুহ নেকি উপহাৰে এখন ঘৰ চলিব নোৱাৰে এখন ভাল অন্তৰ থাকিব লাগিব প্ৰিয়াৰ মাক দেউতাকে আমাৰ কাৰণে মিঠাই আনিছে চুইটিৰ মাক দেউতাক আমাৰ কাৰণে যিমান মূল্যৱান প্ৰিয়াৰ মাক দেউতাকো সিমানে মূল্যৱান বিয়নী আহক ভিতৰলৈ আহক আপোনালোকে কিবা এটা খাইহে যাব পাৰিব কিন্তু হ'ব দিয়ক বিয়ৈ প্ৰিয়া মা দেউতাক ভিতৰলৈ লৈ আহা হ'ব দেউতাও মানে নহয় ডাঙৰ বৌ কিয় ইমান গুৰুত্ব দি নাজানো আৰু তাকে হিয় এখেতৰ কাৰণে মই একো কৰিব নোৱাৰা হৈ আছো দেখিব মন নাযায় মোৰ প্ৰিয়াৰ মা দেউতাকক মা মোৰো খাবলৈহে আহে একেবাৰে আজি পিছে বহুত ভাল লাগিল বৌ তুমি শ্বপিঙো কৰাই দিলা আৰু মোক ইমান ধুনীয়া মুভি এখনো দেখুৱালা আৰু ইমান ধুনীয়া হোটেল এখনত লৈ গৈছা কি খাবও ধুনীয়া লাগিছে সকলোবিলাক তুমি ইমানখিনি কৰিছা মোৰ কাৰণে তাৰ বাবে তোমাক অশেষ ধন্যবাদ বৌ কিনো কৰিলো তোমাৰ কাৰণেহে কৰিছো এইখিনি মোৰ কাৰণে একোৱেই নহয় তুমি মোৰ নিজৰ ভণ্টিৰ দৰে তোমাৰ কাৰণে এইখিনি নকৰিলে কাৰ কাৰণে কৰিম দামিনী বৌ আজিলৈ প্ৰিয়া বৌয়ে মোৰ কাৰণে একোৱেই কৰা নাই জানানে নিজৰ কামৰ মাজতে ব্যস্ত হৈ থাকে একো এটা কিনি দিয়াটো দূৰৰে কথা ক'তো ফুৰাবলৈ নিনিয়ে মোক কিবা এটা আনিলে ৰাহুল দাই আনিলেহে আনা আৰু বৌৰতো খবৰে নাই বৌৰ হাতত পইচাও থাকিব লাগিব নহয় পইচা হোৱা হ'লে বৌয়ে তোমাক নিশ্চয় খুৱাবলৈ লৈ গ'লহেঁতেন বেচেৰীজনীৰ ওচৰত নিজৰ কাৰণেও একো এটা নাই নাজানো আৰু দাদাই কি দেখিছে তাইক আনিলে সিহঁতে পাতি থকা কথাবোৰ প্ৰিয়াই সকলোবিলাকে শুনা পাইছিল
নাজানো আৰু দাদাই কি দেখি বিয়া পাতিলে। প্ৰিয়াই একো প্ৰতিবাদ নকৰি তাৰ পৰা মনে মনে গুচি গ'ল। হ'ব দিয়া আৰু এইবিলাক কথা বাদ দিয়া, যোন যেনেকুৱা তেনেকুৱাই হ'ব ন। বৌ এতিয়া মই আছো নহয়, চিন্তা নকৰিবা এইবোৰ। অ'কে বৌ, ৰ'বা বৌ মই আহি আছো। বৌতকৈ মই 10 গুণ ওপৰত থাকিবই লাগিব। তাই দুখীয়া, মই ধনী ঘৰৰ ছোৱালী। তাই যৌতুকৰ সম্পত্তি হিচাপে একোৱেই অনা নাই। মই ফ্ৰিজ, ৱাশ্বিং মেচিনৰ পৰা সকলোবিলাকে আনিছোঁ। মই কিয় তাইৰ নিচিনাকৈ থাকিম? মই সদায় স্পেচিয়েল এইখন ঘৰৰ কাৰণে। মই ৰাজৰাণী হৈ থাকিব লাগিব এইখন ঘৰত। আৰু বৌ চাকৰণী। বৌ এইখননো কি শাৰী পিন্ধিছা? ইমান কমজুৰি কমজুৰি লাগিছে। এইখন শাৰী নহয়, এইযোৰ চাদৰ মেখেলা হয়। নাজানো আৰু কিবা মিউজিয়াম চিউজিয়ামৰ পৰা নিছিলা নেকি? মোৰ এইখন শাৰীৰ দাম কিমান জানা? 7,000 টকা। মোৰ নিচিনা কাপোৰ পিন্ধা কেনেকুৱা যে কাপোৰ পিন্ধে, 3rd ক্লাছ। কিন্তু হ'ব দিয়া বৌ, বুজিছোঁ আৰু টকা পইচা নাথাকিলেনো এনেকৈ কিনিবা নহয় জানো? আৰু যাৰ যি ইচ্ছা সেইটোহে কৰিব। সঁচাকৈ সৰু বোৱাৰী, তোমাৰ নিচিনা শাৰী পিন্ধিবলৈ তাইৰ জানো সেইখিনি অকাত আছে? তাকে হেমা, মই কাম এটা কৰোঁ, দামিনীৰ কাৰণে কিবা এটা উপহাৰ লৈ আহোঁ। তাই সেইকাৰণে মোক বেয়া পাই থাকিব পাৰে। উপহাৰটো পালে তাই কিজানি কথাবোৰ বুজিবলৈ চেষ্টা কৰিব পাৰে। মই এতিয়াই যাওঁ। দামিনী, কি বৌ কোৱা? এইডাল লোৱা, মই তোমাৰ কাৰণে কিনি আনিছোঁ, তোমাৰ উপহাৰ হিচাপে। তুমি ভাল পাবা নিশ্চয়। বৌ ব্ৰেচলেটডাল বাৰু ধুনীয়াই, ভালেই লাগিছিলে। মানে মই এতিয়া পিন্ধিবলৈ নোৱাৰিম। মানে সৰু বৌয়ে মোক সোণৰ এডাল দিলে, এতিয়া এই আৰ্টিফিচিয়েলডাল কি কৰিম কোৱা? মানে পিন্ধিব নোৱাৰিম এইডাল। এইবিলাক দুখীয়া মানুহেহে পিন্ধে। বৌয়েকৰ মনটোৱে ভাঙি পৰিছিল। কিমান হেঁপাহেৰে ননন্দীয়েকৰ কাৰণে তাই বজাৰৰ পৰা ব্ৰেচলেটডাল কিনি আনিছিলে নিজৰ সাধ্য অনুসৰি। কিন্তু ননন্দীয়েকে যেতিয়া একেষাৰতে নিপিন্ধো বুলি ক'লে, বৌয়েকৰ মনটো বহুত বেয়া লাগিছিল আৰু তাই একো নোকোৱাকৈ তাৰ পৰা গুচি গ'ল। সৰু বৌয়ে মোক সোণৰডাল দিছে, আকৌ এইডাল কিয় পিন্ধিম? মন ভুলাবলৈ আহিছে মোক। ৰাহুল, মোৰ বহুত বেয়া লাগিছে। কিমান মৰমেৰে মই দামিনীৰ কাৰণে ব্ৰেচলেটডাল আনিছিলোঁ, তাই একেষাৰতে নিপিন্ধো বুলি কৈ পেলালে। নিপিন্ধা নাই, কমচে কমটো ৰাখি থ'ব পাৰে ন। আৰু সিহঁতে তেনেকৈ ক'লে তোমাৰো অকণমানো বেয়া নালাগে মোৰ কাৰণে? যেতিয়াই দেখোঁ খালি তেতিয়াই সিহঁতে মোৰ লগত। আৰে এইটোনো কি ডাঙৰ কথা কোৱা? তুমি জানাই নহয় আমাৰ লাভ মেৰেজৰ কাৰণে সিহঁতে এনেকুৱা ব্যৱহাৰ কৰে। বাদ দিয়া আৰু। এই লাভ মেৰেজৰ কাৰণে নহয়, মই দুখীয়া কাৰণে সিহঁতে এনেকুৱা ব্যৱহাৰ কৰে। এনেই কিছুমান ফাল্টু কথা ভাবি আছা তুমি, বাদ দিয়া না। হ'ব দিয়া, মোৰ টোপনি ধৰিছে, অকণমান শুই দিওঁ ৰ'বা। ঠিক আছে। ডাঙৰ বোৱাৰী, সৰু বোৱাৰী, তোমালোকৰ মামা আহি আছে। তোমালোকে লক্ষ্য কৰিবা তেখেতৰ আগত যাতে একো বেয়া নহয়, তোমালোকক যাতে একো দুখ ধৰিব নোৱাৰে। বৰ একাচেকা মানুহ কিন্তু। হ'ব মা, আপুনি চিন্তাই নকৰিব, তেওঁ একো কথাতে বেয়া পাই নাযায়। চুইটি, কি হ'ল কোৱাচোন? মোৰ কথাটো শুনাচোন। কিয় শুনিম তোমাৰ কথা? তুমি মোক তেনেকৈ ক'বলৈ ক'ত সাহস পালা? মোৰ মুখৰ পৰা ওলাই গ'ল, প্লিজ আই এম চৰি। তুমি মাৰ বাৰ্থডেৰ কথাটো কৈ দিলাহেঁতেন, হয়নে নহয় বাৰু কোৱাচোন? ক'বলৈ লৈছিলোঁ। আচলতে চুইটি, কালিলৈ মাৰ বাৰ্থডে। ভাবিছিলোঁ মানে ভাল কিবা এটা ছাৰপ্ৰাইজ দিম, সেইকাৰণে তোমাক নক'বলৈ তাতে তোমাক মুখখন বন্ধ কৰালোঁ। হয় নেকি? ময়ো নাজানো নহয়, ময়ো পাগল দেই, এইবিলাক কথাত লাগি আছোঁ। মই ক'বই ওলাইছিলোঁ মামাক। হ'ব দিয়া, মোৰো ভুল আছিলে, মই তোমাক আগতেই ক'ব লাগিছিলে। হ'ব, এতিয়া তুমি ক'লা নহয়, মই মাক কেনেকুৱা এটা পাৰ্টি দিম চাবা, একদম ছাৰপ্ৰাইজ পাৰ্টি। বৌ, তোমালোকে কি কৰি আছা? কাজিয়া লাগি আছা নেকি? নাই নাই দামিনী, আমি একো কাজিয়া লগা নাই। এনেই বৌ আৰু মই অকণমান কথা পাতি আছিলোঁ। ভণ্টি, আচলতে কালিলৈ মাৰ বাৰ্থডে, আৰু আমি ডাঙৰগৰাকী আৰু সৰুগৰাকী বুলি তাকে প্লেনিং কৰি আছিলোঁ, কালিলৈ কি গিফ্ট দিয়া যায়। মোকো তোমালোকৰ মাজত সোমোৱাই লোৱা। মই মানে ভাবিছিলোঁ মাৰ বাৰ্থডেটো অকণমান পবিত্ৰতাৰে পাতিম, মানে অকণমান ধাৰ্মিকভাৱে। এখন ডাঙৰ নাম হ'ব, মায়ে বহুত ভাল পাব এনেকুৱা কৰিলে। বৌ, আমাৰ ঘৰত যজ্ঞ নহয় নহয়, মাৰ জন্মদিনৰ কাৰণে পাৰ্টিহে পাতিব লাগে। হ'ব দিয়া, মোৰ ওপৰত এৰি দিয়া, তুমি নোৱাৰিবা আৰু। ময়ে ভাল প্লেনিং কৰি ভাল কিবা এটা ছাৰপ্ৰাইজ দিবলৈ চেষ্টা কৰিম, আৰু এনেকুৱা পাৰ্টি দিম সকলোৱে চাই ৰ'ব লাগিব। কিন্তু চুইটি, মায়ে এই নাম সকাম এইবিলাক ভাল পায়, নামখন পাতি দিলে মায়ে ভাল পাব। ভাবিছিলোঁ মই নামতি পাৰ্টি এটাও মাতিম। নালাগে নালাগে, তুমি মোৰ ওপৰত বিশ্বাস ৰাখা, মই জানো মায়ে কি পচন্দ কৰে। তুমি খালি চাই যোৱা মই কি কৰি যাওঁ। কি হ'ল? কি কথা পাতি আছ তহঁতে? মা,
মা একো কথা নাই এনেই আৰু বলক আপোনাৰ ভাগৰ লাগিছে চাগে ন মই আপোনাক ৰুমত শুৱাই থৈ আহোঁ হ'ব দিয়া নাই মোৰ ভাগৰ লগা মই ঠিকেই আছোঁ নহয় মা আপুনি অকণমান আৰাম কৰক মই আপোনাক লৈ যাম নহয় বলক মা ঠিক আছে দে বল চুইটি এক্সাইটমেণ্টতে সকলোবোৰ কথা ক'বলৈ ধৰিলে আমি মানে কি কথা পাতি আছিলোঁ জানা মানে মায়ে কালিলৈ বাৰ্থডে যে তাৰে অকণমান প্লেনিং চলি আছিলে আমি পাতি আছিলোঁ মানে এনেকুৱা কি কৰোঁ যাতে মানুহে দেখি আচৰিত হৈ যায় সৰুবোৰে দেখোন কথাবোৰ ক'বলৈ ধৰিলে কি ভাবি আছা সৰুবো কি কৰিম বুলি ভাবিছা মাৰাক আকৌ বিদেশলৈ পঠিয়াই নিদিবি তহঁতে ছাৰপ্ৰাইজ দিবলৈ যাওঁতে দেউতা তুমিও যে আৰু নহয় দেউতা তুমিও ভাল জমাব পাৰা মানে মই ভাবিছিলোঁ হ'ব দিয়া তুমি পাৰ্টিৰ কি প্লেনিং কৰিবা জনা আছে পাৰ্টি কেনেকৈ হয় মই দেখাম তোমালোকে খালি চাই থাকা বোৱাৰী ইমান ৰাতিপুৱাই তুমি ক'ত যোৱা মা মই অকণমান মাৰ ঘৰৰ পৰা আহোগৈ বুলি ভাবিছোঁ আজি মোৰ জন্মদিন আৰু তাই মাকৰ ঘৰলৈ যাবলৈ ওলাইছে মই ভাবিছিলোঁ চুইটিয়ে কিবা এটা ভাল গিফ্ট দিব কিবা মোৰ কাৰণে প্লেনিং কৰিব কিন্তু তাই মাকৰ ঘৰলৈহে যাবলৈ ওলাইছে মা কি ভাবি আছেনো মায়ে মানে হঠাতে ফোন কৰিলে হ'ব দিয়ক মই কালিলৈ আহি যাম নহয় বাই বাই মা হ'ব দিয়া যোৱা বৌ মই সকলোবিলাক প্লেনিঙৰ মতে কৰি আছোঁ মায়ে যদি কথাবিলাক গম নাপায় সেইটো তুমি লক্ষ্য ৰাখিবা হ'ব দিয়া চুইটি মায়ে ইয়াত মন মাৰি বহি আছে মা আপুনি ইয়াত বহি আছে প্ৰিয়া শুনচোন মা শুনচোন আজি কিবা এটা বিশেষ দিন নহয় জানো নহয় মা আজিতো একো বিশেষ দিন নহয় কিবা বৰিঙে লাগিছে আজি ইহঁতে চাগে মোৰ কথাটো ধৰিবই পৰা নাই আচৰিত কথা বেলেগ দিনাখন ইমান ফোন আহে আজি মোলৈ এটা ফোনো অহা নাই মা কিয়নো ফোন কৰিব আজি আপোনাক মা তুমি কাৰোবাক ফোন কৰিবলৈ কৈছিলা নেকি নাই হ'ব দে বাদ এইবিলাক কথা সকলোৱে চাগে মোৰ জন্মদিনটো পাহৰিলেই ৰচোন মই গাটো ধুই আহোঁ মা ভণ্টি মাৰ চাগে মনটো বহুত বেয়া লাগিছে ন একো কথা নাই বৌ ৰাতিলৈ এনেও ভাল লাগিব ৰবা চুইটিয়ে ফোন কৰিছে হেল্ল' চুইটি ষ্টাৰ হোটেললৈ মাক নিব কৈছানে ঠিক আছে দিয়া ৰাতি ন হয় ঠিক আছে দিয়া ভণ্টি চুইটিয়ে মাক ৰাতিলৈ ষ্টাৰ হোটেললৈ লৈ যাবলৈ কৈছে হয় নেকি তাতে কিবা চাগে পাতিছে হ'ব পাৰে ৰ'বা বৌ মোৰ কাম এটা আছে কৰি আহোঁ শান্তি ইয়াত কি কৰি আছানো নাই একো কৰা ব'লা আমি এপাক ফুৰি আহোগৈ গা মনটোও ভাল লাগিব নাযাওঁ মই মোৰ ক'তো যাব মন যোৱা নাই আপোনালোকেই যাওক ওলাই গ'লেহে মনটো ভাল লাগিব আকৌ এনিটাইম ঘৰৰ ভিতৰতে সোমাই থকাৰ কাৰণে তোমাৰ এনেকুৱা লাগিছে ব'লা আমি ফুৰি আহোঁ অলপ মই নাযাওঁ বুলি কৈছোঁ নহয় হ'ব দিয়া তুমি মোৰ কথা নামানা যদি আৰু নালাগে হ'ব দিয়ক যাম দিয়ক কিন্তু আমি ক'ত যামনো তুমি ব'লাচোন আগতে তাৰপিছতহে গম পাবা এখন ইমান ডাঙৰ হোটেল চুইটি তুমিও ইয়াতে আছা মা এইবিলাক আপোনাৰ কাৰণে আৰু আপোনাৰ জন্মদিনৰ কাৰণে এইখিনি মই আপোনাৰ কাৰণে কৰিছোঁ ইয়াত মোৰ বান্ধৱীবোৰো আছে হেপী বাৰ্থডে মা মই চুইটিৰ লগৰ ৰূপাংকিতা হয় তাই আপোনাৰ কাৰণে বহুত ডাঙৰ পাৰ্টিৰ আয়োজন কৰিছে ভাল লাগিছে কি চুইটি তুমি মোৰ কাৰণে ইমানখিনি কৰিছা আৰু মই এনেই একো কৰা নাই বুলি ভাবি আছিলোঁ তুমি একদম আচৰিত হোৱা কাম এটা কৰিলা দেই হেপী বাৰ্থডে শান্তি বিমলা তয়ো আহিছ বোৱাৰীয়ে মাতিলে আকৌ বৰ ডাঙৰ হোটেল দেই এনেকুৱা হোটেল আমি দেখাই পোৱা নাছিলোঁ জান আৰু বস্তুবোৰৰ দামহে যি চুইটি তোমাক বহুত ধন্যবাদ তুমি মোৰ কাৰণে ইমানখিনি কৰিছা হ'ব মা একো নাই এইখিনি মোৰ কাৰণে একোৱেই নহয় আপোনালোকে কথা পাতকচোন ৰাম এইখন হোটেলৰ ইমান দাম হে এনেকুৱা দামত আমাৰ ঘৰৰ গোটেই বজাৰখনেই আহে গম পাইছে হয় দেই বৰ দাম হ'ব মোৰ কাৰণে দালি ভাত আনিলেই হ'ব মই শুনিছোঁ আমি বিল দিব নালাগে নহয় চুইটিয়ে দিব বোলে শান্তিহঁতৰ সৰুজনীয়ে হয় নেকি তেনেহ'লে ঠিকেই আছে ফুলপাহ বৰ ধুনীয়া লাগিছে ন আপোনালোকে কি কৰিছে বাৰু বোৱাৰী ফুলপাহ এবাৰ চুইছিলোঁ বৰ ভাল লাগিছে ক'ত কেনেকৈ থাকিব লাগে আপোনালোকে নাজানে নেকি বাৰু মানিছোঁ আপোনালোকে দেখি পোৱা নাই কিন্তু ভাবিবতো লাগে যিটি বস্তু আমি লাগিব নালাগে বুলি এইখন 5 ষ্টাৰ হোটেল হয় আপোনালোকে প্ৰথমবাৰ আহিছে সেইকাৰণে চাগে আপোনালোকে একো বুজি পোৱা নাই প্ৰথমবাৰৰ কাৰণে আহিছোঁ সেইকাৰণে তুমি কি আমাক অসন্মানি কৰিবা নেকি মাতি পেলাই কি হ'ল কৰবি আমি আৰু ইয়াত এখন্তেকো থাকিব নোৱাৰোঁ
আমি এইবিলাক দেখি পোৱা নাই যে সেইকাৰণেহে আহিছিলোঁ। কোনে কৈছে তেনেকৈ? হ'ব আৰু ইয়াত আৰু আমি এখন্তেকো থাকিব নোৱাৰোঁ। আমি একো খাব নোপোৱাকৈ থকা নাছিলোঁ, ঘৰতেই ধুনীয়াকৈ আছিলোঁ। মাতি পেলাই যে আমাক এনেকৈ অসন্মানি কৰিব কেতিয়াও ভবা নাছিলোঁ। কি কৈ আছা মানে তোমালোকে? আমাক অসন্মানি কৰিবৰ কাৰণে ইয়ালৈ মতা হৈছিলে নহয় জানো? আমি একো খাব নোপোৱাকৈ থকা নাছিলোঁ। আমি দুখীয়া মানুহ বুলি জানই। আমি যদি অহাত কিবা অসুবিধা আছিলে আগতেই ক'ব লাগিছিল, নাহিলোহেঁতেন নহয়। তহঁতে তেনেকৈ নকবি, তহঁতে মোৰ বৰ আপোন। তাই কৈছিলে যদিও তাই বেয়া ভাবি কোৱা নাই দে তহঁতক। আমি দেখি আছোঁ তাই কি মতলবত কৈছিলে। আমি যেন একো দেখিয়ে পোৱা নাই তেনেকুৱা ব্যৱহাৰ কৰিলে আমাক। আমি আৰু সহ্য নকৰোঁ, আমি যাওঁ। শুনচোন, যাবলৈ বিচাৰিছ যা, কোনে ৰখাইছে তহঁতক? চুইটি চুপ থাক। সিহঁত দুজনী মোৰ ভাল বান্ধৱী। সিহঁতে একো নাজানিব পাৰে। সিহঁতে নাজানে তইতো ভালদৰে শিকাই দিব পাৰ। প্ৰথমবাৰতে এনেকৈ ক'ব লগা হ'ল নেকি? 5 ষ্টাৰ হোটেলত পাৰ্টি দিলি বুলি তই কি বহুত ডাঙৰ মানুহ বুলি ভাবি লৈছ নেকি? তোৰ নিচিনা কি আৰু নাই? লাজ পাওঁনে নাই হা? সেই মানুহকেইজনে যে বেয়া পাই গ'ল, বেলেগৰ আগত ক'বনে নাই তোৰ কথা? আৰু প্ৰিয়াই এইবিলাক বহুত সময়ৰ পৰাই লক্ষ্য কৰি আছিল, কিন্তু তাই কাকো একো কোৱা নাছিল। খুৰীকেইজনীয়ে বহুত বেয়া পাইছে চাগে। এনেকুৱা বোৱাৰী দেখা নাই দেই। মানুহ মাতি পেলাই ইমান অসন্মানি কৰে। নাথাকো দেই, আমি ইয়াত এখন্তেকো নাথাকো। খুৰী শুনকচোন। ডাঙৰ বোৱাৰী কি হ'ল? আপোনালোকে এনেকৈ নাযাব প্লিজ। মায়ে আপোনালোকক বৰ ভাল পায়। আপোনালোক গুচি অহাৰ কাৰণে মায়ে কিমান কান্দিছে চাওকচোন। বলক ভিতৰলৈ বলক। নাই, ইমান অসন্মানি কৰিছে, ইয়াত থাকিব নোৱাৰো। আমি কৰা নাই নহয়। আমাক প্লিজ ক্ষমা কৰি দিয়ক। এইবিলাক ভুল বুজাবুজিৰ কাৰণে হৈছে দিয়ক। নহ'লে মায়ে মনটো বৰ বেয়া কৰিব আপোনালোক গ'লে। সঁচাকৈ ডাঙৰ বোৱাৰীজনী ইমান ভাল। যাবনে আপোনালোকে মোৰ লগত মাৰ ওচৰলৈ? ঠিক আছে বোৱাৰী, যাম দিয়া। আপোনালোকে মোৰ লগত ঘৰলৈ বলক। মই তাতে আপোনালোকক ক্ষীৰ আৰু বহুতবিলাক বস্তু খুৱাম। আপোনালোকৰ কাৰণে মই বনাইছোঁ। বোৱাৰী খুৰী বলক। আজি চাহখিনি ধুনীয়াকৈ বনাইছা দেই বৌ। হয় নেকি চুইটি? বৌ থেংক ইউ। বাই দ্য ৱে মা, কথা এটা কওঁ। দামিনীৰ বিয়াৰ কথা কি ভাবিছে আপুনি? তাইতো বিয়াৰ বয়স হৈছে ন? থেংক গড, কোনোবাই যে মোৰ বিয়াৰ কথা ভাবিছে। নহ'লে সকলোৱে পাহৰিয়ে গৈছিলে এইখন ঘৰত যে বিয়া দিবলগীয়া ছোৱালী এজনীও আছে বুলি। তোৰে বিয়াখন আছে ভাল ল'ৰা এটা বিচাৰিব লাগিব। আৰু বিয়াখন দিলেই হ'ব জানো? যৌতুকৰ কথাওতো ভাবিব লাগিব। তোৰ লগত কিবা কিবি দিব লাগিব নহয়। মা, তোমালোকে কি এতিয়ালৈকে মোৰ সম্পত্তিৰ একো কথাই আলোচনা কৰা নাই নেকি? কি দিম কি নিদিম পাতিছোঁ। যৌতুকটো এনেকুৱা বস্তু নহয় ন যে 2-3টা বস্তু দিলেই হৈ যাব। বহুতবিলাক বস্তু দিব লাগিব। হয় আকৌ। বৌ, তুমি আহোঁতে কি কি লৈ আহিছিলা? মই যৌতুকৰ সম্পত্তি হিচাপে একোৱেই অনা নাছিলোঁ। এনেকৈ গুচি আহিছিল আৰু। কিয় বৌ, কিয় অনা নাছিলা? তুমি বিয়া হৈ আহোঁতে তোমালোকৰ মা দেউতাহঁতৰ সন্মতি নাছিলে নেকি বিয়াখনত? নাই নাই, তেনেকুৱা কথা একো নহয়। খালি কি বৌ? কোৱা। ৰাহুল দা এটা ভাল ল'ৰাৰ কাৰণে বৌক আনিবলৈ পালে, নহ'লে কোনোবাই আনিব নেকি? মই মোৰ মৰমেৰে আৰু বৰ আদৰ যত্নেৰে এইখন ঘৰক আঁকোৱালি লৈছোঁ। মোৰ মৰম আৰু ভালপোৱাই সকলোতকৈ ডাঙৰ সম্পত্তি, মই যিটো ভাবোঁ। কি যে আৰু নহয় বৌ, মই কি অহা নাছিলোঁ নেকি? মই কি আদৰি লোৱা নাছিলোঁ নেকি এইখন ঘৰক? সঁচাকৈ পায়সখিনি বৰ ধুনীয়া হৈছে। আমাৰ মায়ে বনোৱাৰ দৰে হৈছে। বোৱাৰীজনী যেনেকুৱা বনোৱাও তেনেকুৱাই হৈছে। আচলতে মনটো ভাল যে। তাকেই। শান্তি, তোৰ ডাঙৰ বোৱাৰীজনী সঁচাকৈ বহুত ভাল। বৰ অমায়িক ছোৱালী, এনেকুৱাহে হ'ব লাগে। সঁচাকৈ প্ৰিয়াই আমাৰ অন্তৰখনে জিকি পেলাইছে। ইমান ধুনীয়াকৈ খোৱা বোৱা ৰান্ধি কৰি খুৱাইছে আমাক। আৰে খুৰী, পত্নী কাৰ? সকলোৱে তাইক একেবাৰে ইমান প্ৰশংসা কৰিছে। তাই ইমান ধুনীয়াকৈ বনাব জানে। সৰু বোৱাৰী চুইটি, তই সকলোকে ক্ষমা খোজ। অ'কে, চৰি। চুইটিয়ে খঙতে তাৰ পৰা গুচি গ'ল, কিন্তু যাওঁতে সিহঁতৰ পায়সৰ বাতিটো খঙতে পেলাই থৈ গ'ল। চুইটি, তুমি খুৰীৰ সেইখিনি এনেকৈ কিয় পেলাই দিলা? চুইটি, তই কিয় ইমান খং দেখুৱাইছ? মা, মই একো খং দেখুওৱা নাই। ক্ষীৰত কিবা পোক এডাল পৰি আছিলে, সেইকাৰণেহে মই এনেকৈ পেলাই দিছোঁ। সেইকাৰণে মই এনেকৈ হাতখন মাৰি দিলোঁ, বুজিলা বৌ? কিবা পোক পৰি আছিলে। তেনেহ'লে ভালেই কৰিলা দিয়া। আমি ভাবিছিলোঁ তই কিবা খং কৰিছ। নাই মা, কিয় খং কৰিম আকৌ মই? চৰি বৌ। নাই দিয়া, একো নাই, তুমি ভালে কৰিলা। আহা, তুমিও ক্ষীৰ খোৱাহি। থেংক ইউ বৌ। বৌ, বৌ, আজিৰ পৰা জুইত বা গেছত তুমি একো বনাব নালাগে। আজিৰ পৰা এই মাইক্ৰৱেভটোতে বনাবা। কি?
এইটো চুইটি মই এইটো একো বনাব নোৱাৰে আচলতে মই এইবিলাকত একো বনাই পোৱা নাই আৰু তুমি কি ভাবা এইবিলাক মেচিন চেচিনত বস্তু বনালে ভাল লাগে নেকি অকনো ভাল নালাগে তাতকে তুমি জুইত বনাবা কিমান ভাল লাগিব খাবলৈ জুইত বনোৱা ভাত তৰকাৰী খোৱা দি বেলেগ জানা আৰু মাহঁতেওতো জুইত বনোৱাহে ভাল পায় এইবিলাক মেচিন চেচিনত দিলে ভাল নাপায় নহয় ওহো কি যে নহয় বৌ তুমি মানে মাইক্ৰৱেভ মানে অভেনটো তুমি ইউজ কৰিবলৈ নাজানা কি যে অল মডেলৰ তুমি কি জানা তোমালোকৰ তাত কি ডাইৰেক্ট হাতেৰে খানা বনাই নেকি কোৱা বৌ ঘৰৰ পৰা আহিছে জানো ডাইৰেক্ট জংঘলৰ পৰাহে বিয়া হৈ আহিছে আমাৰ ঘৰলৈ গতিকে কি জানিবনো এই অভেনটোৰ নাম চাগে প্ৰথমবাৰলৈ শুনিছে দেখি পালেহে এনেকুৱা বস্তু দেখিয়ে পোৱা নাই কেনেকৈ ব্যৱহাৰ কৰিবলৈ জানিব আজিকালি চব টেকনলজিৰে যুগ বৌ গতিকে সময় থাকোঁতেই চব শিকি লোৱা এই টেকনলজিতকৈ মোৰ হাতৰ ওপৰত বেছিকৈ বিশ্বাস আছে গম পাইছানে মই এই হাত দুখনেৰে সকলোবোৰ কাম কৰিব পাৰোঁ আৰু মই এই হাত দুখনেৰে কৰা কামহে পচন্দ কৰোঁ আৰু কিবা খাবলৈ বনালেও অন্তৰৰ পৰাই বনাওঁ হ'ব দিয়া তুমি এইবিলাক পিছতো বনাই থাকিবা আগতীয়াকৈ এই অভেনটোত বনোৱা কিবা কিবি খাই লোৱাচোন এটলিষ্ট টেষ্ট কৰিতো চোৱা ৰখিবাচোন মোৰ ঘৰকেইটা খাৰিবলগীয়া আছে মই আহি আছোঁ ইমান অল মডেলৰ এইজনী তাকেহে সৰু বৌ ইয়াত মই ধুনীয়াকৈ কেক এটা বনাইছোঁ দুইজনী টেষ্ট কৰি চাব ব'লা ঠিক আছে দিয়া এতিয়া দেখিলে মা হয় দেই সঁচাকৈ আমাৰ যুগত এনেকুৱা বস্তু নাছিল দেই ৰাম ৰাম কি বস্তু ওলালো এইবোৰ চুইচ দিলি আৰু কাপোৰ ধোৱা হৈ গ'ল হে ভগৱান আজিকালি দেখোন মানুহে একো কৰিবই নালাগে মা সেইকাৰণেতো কৈছোঁ আজিকালি টেকনলজিৰ যুগ বুলি কোনেনো এইবিলাক অল মডেলৰ কামবিলাক কৰি থাকে 5 মিনিটো নালাগিল হয়নে নহয় মা হয় নোহোৱা নহয় কথাটো সঁচাকৈ সৰু বোৱাৰী তই মোৰ কাম আৰু সহজ কৰি দিলি আজিৰ পৰা মোৰ আৰু টেনশ্যন নাই ইমান ভাল এই মেচিনটো প্ৰিয়া একো বুজিয়ে নাপায় এইবিলাক আচলতে মাকৰ ঘৰত দেখি পোৱা নাই যে এইবিলাক দেখি পোৱা নাই বাৰু মানিছোঁ কিন্তু ইয়াততো দেখিছে ভালে পাব লাগে ব্যৱহাৰ কৰিব লাগে তাই হাতেৰে কৰি ভাল পায় যে সকলোবিলাক কাম বৌক মই বুজাই নোৱাৰিছোঁ আৰু তোমাতুমকৈ খৰকেইটা খাই লওঁ এখেতো আকৌ অফিচলৈ যাব হ'ব নহয় কিবা বনাই খুৱাবই লাগিব কি কৰিছা বৌ তুমি হাতেৰে ঘৰ খাৰিবলৈ ওলাইছা হাতেৰে খাৰিবলৈ ওলাইছোঁ কিনো ডাঙৰ কথা বৌ এইটো লোৱাচোন ভেকুৱাম ক্লিনাৰ এইটোৱে নিজে নিজে গোটেই ঘৰবিলাক চাফা কৰি দিব তুমি একো কৰিব নালাগে তুমি খালি চুইচটো টিপি দিলেই হ'ল ভাল কথা কিন্তু মই এনেকৈ ঝাৰু লগাই ভাল পাওঁ দিয়া এটা এক্সাৰচাইজৰ নিচিনাও হৈ দিয়াচোন আৰু এনেকৈয়ে মোৰ শান্তি লাগে বাহ ঘৰ ঝাৰু দিলেও শান্তি লাগে কাৰোবাৰ ঘৰৰ পৰা ফোন কৰিছে ৰ'বাচোন হেল্ল' কি মা এতিয়া কেনে আছে ঠিক আছে মই অলপ পাছতেই যাম বাৰু শুনাচোন চুইটি বৌ মই ঘৰলৈ যাব লাগিব গম পাইছানে এই সপ্তাহটো আহিব পাৰোঁ নে নোৱাৰোঁ ঠিক নাই তুমি ঘৰখন ভালকৈ চম্ভালি ল'বা মাকো কওঁগৈ বাৰু ঠিক আছে দিয়া হ'ব দিয়া মোৰ একো টেনশ্যন নাই চব মেচিনতে দিমেই আৰু হ'ব দিয়া ভাল বাৰু মই মাক কওঁগৈ ঠিক আছে যোৱা কি হ'ল প্ৰিয়া মা ঘৰৰ পৰা ফোন কৰিছিলে মায়ে বোলে অসুখ অকণমান টানেই হৈছে মই যাব লাগিব এতিয়াই অসুখ হৈছে যেতিয়া যা নহ'লে হ'ব দিয়ক মা মই বাৰু সোনকালে আহিবলৈ চেষ্টা কৰিম হ'ব দে যা বোৱাৰী এইটো কি লৈ আছো হাতত এইটো মা সেইটো খৰখৰা মেচিন ইয়াৰ নাম হৈছে ভেকুৱাম ক্লিনাৰ কি যে নোলাব আৰু সেই হৰি দে হ'ব দে মই আৰতিহঁতৰ ঘৰৰ পৰা আহোঁচোন কিবা অল মডেলৰ নিচিনা মানুহবিলাক একো বুজালেও নুবুজে এটা কথা বাৰু আগতে দেখা পোৱা হয়তো কথা নাছিলে দেখা নাই যে পোৱা সেইকাৰণে চাগে তেনেকুৱা আগতে ইমান ডাঙৰ টিভি আছিলে নেকি ইয়াত কিমান বস্তু আনিছোঁ মই প্ৰথম দেখা পাইছে চুইটি কি মা ঘৰৰ বহুতবিলাক কাপোৰ থুপ খাই গৈছে ডাঙৰ বোৱাৰীজনীও নাই গম পাইছই চাগে কাপোৰখিনি ধুব লাগিছিল নহয় মেচিনতে দিয় নে কি কৰ কৰচোন আপুনি চিন্তা নকৰিব মা মই লগতে ধুই দিম 5 মিনিটো নালাগে ঠিক আছে দে সোনকালে যা ঠিক আছে মা মই আহি আছোঁ ৰ'ব সোনকালে কামবিলাক হ'লেই হ'ল আৰু যেনেকেই নকৰক আকৌ এবাৰ চলাই চাচোন হয় নেকি নাই মা মই বহুতবাৰ ট্ৰাই কৰিলোঁ কিন্তু নুঘূৰেই চুইটি কাম এটা কৰ কাপোৰবিলাক মেচিনৰ পৰা উলিয়াই আন হাতেৰে ধুম মোৰ হাতেৰে ধোৱাৰ অভ্যাস নাই নহয় মা মই নোৱাৰোঁ হাতেৰে ধুবলৈ এনেকুৱা কৰিয়ে পোৱা নাই যদি ডাঙৰ বোৱাৰী প্ৰিয়া হোৱা হ'লে লগতে কৈ দিলেহেঁতেন কাউলে বাদে নাচালে হয় তাই হাতেৰে কৰা আধা ঘণ্টাও কাম নহয় তই খালি মেচিনহে ব্যৱহাৰ কৰিব জান হাতেৰে একো এটা কৰিব নোৱাৰ
এতিয়া দেখিলি মেচিন নহ'লেও যে কেতিয়াবা হাতকেইখনৰ দৰকাৰ হ'ব সেইটো কথা কেতিয়াবা উপলব্ধি কৰিছিলি নে? হ'ব দে মই ধুম আৰু উপায়টো নাই। হ'ব দিয়ক মা আপুনি ধৰক মই ৰুমৰ কাপোৰ কেইটামান আছে সেইকেইটাকে সামৰি থৈ আহোঁ। শান্তি তোমাৰ গাটো কিমান বেয়া হৈছে তুমি দেখিছানে? ইমানবিলাক কাম তুমি অকলে কৰিছা হা? ডাঙৰ বোৱাৰী হোৱা হ'লে তুমিতো ইমান কষ্টই নাপালাহেঁতেন। মোৰ মূৰটো খুবকে ঘূৰাইছে গম পাইছেনে? তোমাৰ কাপোৰ কানি সেয়া ভিজিয়ে আছে, তোমাৰ কিয় বেমাৰ নহ'ব? যোৱা শান্তি ধুনীয়াকে কাপোৰ কানিবিলাক সলাই লোৱাগৈ। শান্তি শান্তি উঠাচোন, কি হৈছে তোমাৰ? নাই নাই মই এতিয়াই ডক্টৰ মাতিব লাগিব। শান্তি অ' চকু মেলাচোন। মা অ' চুইটি মা বজাৰত মানে সকলোবিলাক দোকানেই বন্ধ কৰিলে, একো জুচি নাপালোঁ। কাম এটা কৰ, ডাঙৰ বোৱাৰীয়ে যে হাতেৰে চলাই সেইটোকে উলিয়াই আনজা আলমাৰিটোৰ পৰা, সেইটোৱে কাম চলাব লাগিব আৰু অকণমান খালেহে মোৰ গাটোত বল পাম। মা সেইটো মই চলাব নাজানো নহয়। যোৱা গৈ পেলাই তুমি আৰাম কৰাগৈ, জুচ মই বনাম যোৱা। মা মই বনাই দিম ৰবা। দামিনীয়ে কৈছে ৰবা বনাই দিম বুলি, সেইজনীও একো কৰি পোৱা নাই নাজানো আৰু। মই আৰু সহ্য কৰিব নোৱাৰো বুজিছে। প্ৰিয়াক মাত দিয়ক আৰু, তাই নহ'লে দেখোন ঘৰখন একোৱেই নহয়। তাই যোৱাৰ লগে লগে প্ৰমাণো কৰি থৈ গ'লে এইটো। একো চিন্তা কৰিবলৈ নালাগে বাৰু, বেছি কাম কৰাৰ কাৰণে অকণমান দুৰ্বল হৈছে। ঔষধ পাতিখিনি ভালকৈ খাই থাকিলে হ'ল আৰু। তেওঁক বহুত আৰামৰ প্ৰয়োজন, কিন্তু তেওঁ ভিটামিনৰ বুটল খাব লাগিব। মই লিখি দিছোঁ আনি দিব। ঠিক আছে দিয়ক। চুইটি চুইটি হ'ব দিয়ক মই আহোঁ। হয় তুমি চিন্তা নকৰিবা মা, তোমাৰ একো নহয়। দুদিন পিছতে আমাৰ এইও আহি যাব। তাইতো এনেকৈ মোক এৰি কেতিয়াও নাযায়। মাকৰ অসুখ কাৰণেহে যাবলগীয়া হ'ল, যাবতো লাগিবই। মাকজনীও অকলশৰীয়া। অঁ মা। কি হৈছে মা? ভাল পাইছে? ভাল পাব দিয়ক। চুইটি তই কাম এটা কৰচোন, মোক ডক্টৰে ফলৰ জুচ খাবলৈ কৈছে। তোৰ মেচিনটোত ফটাফটকে মোক জুচ অকণমান বনাই দেচোন। মা মানে জুচাৰটো বেয়া হৈ আছে নহয়। একো নহয় দিয়ক, মই বজাৰৰ পৰা আনি দিম আপোনাৰ কাৰণে জুচ। সোনকালে যোৱা চুইটি, ব'লা আমি লৈ আহোঁগৈ। অঁ ঠিক আছে ব'লা। তুমি চিন্তা নকৰিবা শান্তি, ভাল হৈ যাব তোমাৰ, খালি অকণমান আৰাম কৰা। মা অ' চুইটি মা বজাৰত মানে সকলোবিলাক দোকানেই বন্ধ কৰিলে, একো জুচি নাপালোঁ। কাম এটা কৰ, ডাঙৰ বোৱাৰীয়ে যে হাতেৰে চলাই সেইটোকে উলিয়াই আনজা আলমাৰিটোৰ পৰা, সেইটোৱে কাম চলাব লাগিব আৰু অকণমান খালেহে মোৰ গাটোত বল পাম। মা সেইটো মই চলাব নাজানো নহয়। যোৱা গৈ পেলাই তুমি আৰাম কৰাগৈ, জুচ মই বনাম যোৱা। মা মই বনাই দিম ৰবা। দামিনীয়ে কৈছে ৰবা বনাই দিম বুলি, সেইজনীও একো কৰি পোৱা নাই নাজানো আৰু। মই আৰু সহ্য কৰিব নোৱাৰো বুজিছে। প্ৰিয়াক মাত দিয়ক আৰু, তাই নহ'লে দেখোন ঘৰখন একোৱেই নহয়। তাই যোৱাৰ লগে লগে প্ৰমাণো কৰি থৈ গ'লে এইটো। জুচখিনি ভাল হৈছেনে মা? নাই নাই দেই, প্ৰিয়াই বনোৱাৰ নিচিনা একো সোৱাদ লগা নাই। বনাবই নাজানো তথাপি যে বনাই দিছো। হ'ব দে তই কাম এটা কৰ, মোৰ ফোনটো আনি দে, প্ৰিয়ালৈ ফোন এটা কৰোঁ, তাইক মাতি পঠিয়াও মই। তাই আহি সকলোবিলাক চম্ভালি ল'ব, ইহঁত কোনেও নোৱাৰে। ৰবা মা মই মোবাইলটো আনিছো। দেখিছা বোৱাৰীজনী এদিন নাথাকোতেই ঘৰখনৰ অৱস্থা কি হৈছে। বুজিছো বুজিছো। এইটো মোবাইল লোৱা মা। হেল্ল' প্ৰিয়া, মায়ে ভাল পাইছেনে অকণমান? মোৰো গা বেয়া। তই পাৰ যদি আহিবি নেকি? কি আহিবি? ঠিক আছে দে। তাই ওলাইছে বোলে আহিবলৈ। ডাঙৰ বোৱাৰী, এতিয়াহে মই উশাহ ল'ব পাৰিছো জাননে? ঠিক আছে মা, আপুনি চিন্তা নকৰিব, এতিয়া মই আহিলো নহয়। ৰ'ব আপোনাৰ কাৰণে মই এতিয়াই জুচ বনাই আছো। চুইটি চুইটি কোৱাচোন। কালিলৈ বোলে মোৰ অফিচৰ বছ আহিব, তুমি কিবা কিবি যোগাৰ কৰি ৰাখিবা খাবলৈ। ঠিক আছে দিয়া, তুমি চিন্তা কৰিব নালাগে, চব সময়মতে হৈ যাব। ঠিক আছে দিয়া, কালিলৈ দিনটো তোমাৰ হাতত, সকলোবিলাক পাৰফেক্ট হ'ব লাগিব। হ'ব দিয়া, কালিলৈ ৰাতিপুৱাৰ পৰা মই কামত লাগি যাম আৰু টেনশ্যন ল'ব নালাগে, আলহীয়ে বেয়া নাপায়। অ'কে, মই সেইটোৱে বিচাৰোঁ, মোৰ বছে যাতে বেয়া নাপায়। অ'কে। মোৰ এই ভেকুৱাম ক্লিনাৰডাল কি হ'ল মানে? ইমান ঠিক কৰিবলৈ চাই আছো, ঠিক হোৱা নাই যে। ৰাতিলৈ আহিবই, গোটেই সোপা ঘৰ মচিব লাগিছিলে, এতিয়া সাৰিব লাগিছিলে, কি কৰা যায়? কি হৈছে
হৈছে মানে মোৰ সকলোবোৰ মেচিন এফালৰ পৰা বেয়া হৈ গৈ আছে যে মই মানে ধৰিবই পৰা নাই কি কৰো এতিয়া আজিৰ দিনটোতে বেয়া হ'বলৈ পালে ইডাল সুইটি সুইটি ক'ত আছা হা কোৱা ঘৰবোৰ যে লেতেৰা হৈ আছে তুমি কি চাফা কৰা নাছিলা নেকি কি কম মানে মোৰ ভেকিউম ক্লিনাৰডাল বেয়া হৈ গ'ল নহয় তোমাক মই কৈছিলো নে নাই হা অফিচৰ বছ আহিব বুলি কৈছিলা কিন্তু যে সেইটো বেয়া হ'ব মই কি জানো তুমি কেৱল মেচিন কৰি থাকা তোমাৰ হাতখন নচলে নেকি ভগৱানে তোমাক হাতকেইখন দিয়া নাই নেকি সৰু অকণমান শান্ত হচোন এনেকে কথা নকবি কি শান্ত হ'ব লাগে মা মই তাইক ৰাতিপুৱাই কৈ থৈ দিছো আৰু তাইকে হাতেৰে কৰিব নোৱাৰে হা চব সময়তে মেচিন কৰি থাকে যে ভাইটি বৌ মই কৈ দিম দিয়া চিন্তা কৰিব নালাগে মই ঘৰ-চৰ সকলোবিলাক চাফা কৰি দিওঁ এতিয়াই আৰু তোমালোকৰ ৰুমটো মুছি দিম দিয়া চিন্তা কৰিব নালাগে ৰবা মই আহি আছো ইয়া কি হৈ আছে মোৰ কামবোৰ বৌয়ে কৰিবলৈ লৈছে কিমান লাজৰ কথা তুমি এটা কি চাই আছা যোৱা বৌক অকণমান সহায় কৰি দিয়াগৈ মোৰতো অভেনটো বেয়া হৈ গ'ল আৰু মিক্সাৰ গ্ৰাইণ্ডাৰটো বেয়া হৈ গ'ল কি হ'ব এতিয়া মোৰ মই মানে আৰু লাজ পাম মা মোৰ অভেনটো বেয়া হৈ গ'ল এতিয়ালৈকে একো বনাবও পৰা নাই নহয় আলহীয়ে পাবহি এতিয়া কি এতিয়ালৈকে তুমি একো বনাব পৰা নাই কি যে নহয় তুমি ভাইটি তুমি চিন্তা কৰিব নালাগে দিয়া তোমাৰ বৌ মৰি যোৱা নাই নহয় বৌৰ পৰা অকণমান শিকিবা তুমি যোৱা বুলি কৈছো নহয় প্ৰিয়া বৌক সহায় কৰা নে তোমাৰ দ্বাৰা এইটো কামো নহয় যাওঁ হ'ব দে ইমানটো খং কৰিব নালাগে ৰচোন তুমি নুবুজিবা মা একো কামৰে নহয় হ'ব দে লাহে লাহে শিকিব আৰু মোৰ মেচিনবোৰ সকলোবোৰ এনেকৈ বেয়া হ'বলৈ ধৰিছে যে নিশ্চয় ইয়াৰ কিবা এটা কাৰণ আছে প্ৰিয়া বৌ এনেকুৱা কৰা নাইতো জানি বুজি নাই মোৰ সন্দেহ হৈছে দেই বৌয়ে কিবা এটা কৰিব লাগিব নহ'লেনো মোৰ একেলগে সকলোবিলাক মেচিন বেয়া হৈ যায় নেকি বৌ তুমি মোৰ সকলোবিলাক মেচিন বেয়া কৰা নাইতো ৱাশ্বিং মেচিনৰ পৰা একেবাৰে অভেনলৈকে সকলোবিলাক বেয়া হৈ গৈছে যে কি কথা কৈছা সুইটি মই তোমাৰ মেচিনবোৰ আকৌ কিয় বেয়া কৰিম আৰু মই দেখোন ঘৰতে নাই ইমান দিন মই মাৰ ঘৰত থকা মানুহজনীয়ে মই এইবিলাক কেনেকৈ কৰিব পাৰো নাই তোমাৰ ওপৰত মোৰ সন্দেহ আছে তুমি যেতিয়াৰ পৰা ঘৰলৈ আহিছা তেতিয়াৰ পৰা মোৰ বস্তুবিলাক বেয়া হ'বলৈ ধৰিছে লাহে লাহে তুমি পাগল হৈছা নেকি মোক দেখোন মায়ে ফোন কৰি পেলাই মাতিছিলে তহঁতে মানে এনেকৈ কিয় কাজিয়া কৰি আছ হা এনেকৈ কাজিয়া লাগি থাকিলে সমস্যাবিলাক সমাধান হ'ব নেকি কচোন সুইটি তই বুজিব লাগে প্ৰিয়াই তোক কিমান সহায় কৰিছে তই নোৱাৰিছ তাইতো তোক সহায় কৰিছে তই মেচিন দিয়ে ঘৰতে হাতেৰে কৰি সহায় কৰা নাই জানো কিন্তু মই চুপ থাক আৰু যাতে এটা শব্দ নুশুনো তোৰ মুখৰ পৰা তোমালোকে কিয় কাজিয়া কৰি আছা মই তোমালোকৰ কাৰণে ভাল খবৰ এটা আনিছো ভাল খবৰ কি ভাল খবৰ ডাঙৰ পাপা আমাৰ দামিনীক চাবলৈ কালিলৈ ল'ৰা এটা আহিব কি সঁচা অজিত দুৱৰা যে তেখেতৰ একমাত্ৰ পুত্ৰ কি তেখেতটো বহুত ধনী মানুহ আৰু তেখেতৰ ল'ৰাই চাব আহিব আমাৰ দামিনী ৱাও বহুত ভাল লাগিছে ৰবা আৰু এটা ভাল খবৰ আছে ভাল খবৰ আৰু কি সিদিনা যে আমি ডক্টৰৰ ওচৰলৈ গৈছিলো তোমাক চেক আপ কৰাবলৈ ডক্টৰে কৈছে তুমি বোলে মা হ'বলৈ ওলাইছা সঁচাই কৈছে ডক্টৰে আকৌ কংগ্ৰেচুলেশ্যন থেংক ইউ সুইটি মোৰ বিশ্বাসেই হোৱা নাই মই যে আইতা হ'বলৈ ওলাইছো সঁচাকৈ মা ডাঙৰ বোৱাৰী তোক বহুত বহুত ধন্যবাদ তই যে ইমান ধুনীয়া খবৰ এটা দিলি মই আইতা হ'বলৈ ওলাইছো আমাৰ ঘৰখন একেবাৰে এতিয়া ভৰি পৰিব কি মই ককা হ'বলৈ ওলাইছো আপুনি ককা হ'ব ওলাইছে আৰু মই আইতা বহুত বহুত ভাল লাগিছে আজি মোৰ মই অজয় কওঁ ৰ'ব মিঠাই আনিবলৈ নালাগে চুইটি মই অলৰেডি আনিছো মিঠাই কি মই পেহী হ'বলৈ ওলাইছো মানে মাজনী দাদা পাৰ্টি লাগিব দেই হ'ব দে ভণ্টি 1000 rupees হ'ব দে লৈ যাবি আপোনালোক অহাৰ কাৰণে বহুত ভাল লাগিছে আমাৰ ৰূপেও তাইক দেখা পাই একেবাৰে তাইকে বিয়া পতা হ'ল সিদিনা বোলে তাই কলেজৰ পৰা গৈ থাকোঁতে সি সিফালৰ পৰা আহি আছিলে কাৰণ আৰু তাইক দেখা পালে নহয় পিছত বোলে ওচৰৰে ছোৱালী দুজনীক সুধিলে তেতিয়া ক'লে তাইৰ নামটো আৰু ঘৰৰ ঠিকনাটোৰ কথাও ক'লে তাৰপিছত সি গৈ পেলাই মোৰ আগত কৈছিলে সেইকাৰণে আপোনালোকৰ ঘৰ ওলালোহি তাতে ৰাহুল আমাৰ কোম্পানীৰে চিনাকি হৈ গ'ল আৰু সেইকাৰণে মোৰো ভাল লাগিছে আপোনালোকে বহিবলৈ কিবা প্ৰব্লেম পাইছে নেকি ডালডবছো একেবাৰে মই মুম্বাইৰ পৰা অনা জানে মা পাপাই অৰ্ডাৰ কৰি আনিছে ধুনীয়া আপোনালোক বহকচোন দেই মই চাহ কফি লৈ আহোঁ প্ৰিয়া মাজনী তোমাক লগ পাই বহুত ভাল লাগিল তুমি এজনী বহুত সংস্কাৰী বোৱাৰী দামিনীৰ কথা আৰু কি জানা কোৱাচোন আমাৰ দামিনী এজনী বহুত ভাল ছোৱালী
তাই সকলোবিলাক কথাই ধুনীয়াকৈ বুজি পায় তাই সদায় নিজৰ উপৰিও গোটেই পৰিয়ালৰে ধ্যান ৰাখিব পাৰে আমাৰ দামিনীয়ে যে একেবাৰে ব্ৰেণ্ডেড কাপোৰ পিন্ধিহে ভাল পায় হাতত পিন্ধি থকা ঘড়ীটো তাই 5,000 টকা দামী আমাৰ ঘৰত জানে সকলোবিলাক দামী সকলোবিলাক বস্তু ব্ৰেণ্ডেড হয় আমি সকলোবিলাক অৰ্ডাৰ কৰি কৰি বনাই আনো প্ৰিয়া তোমাৰ কথাবিলাক শুনি মোৰ মনটো বহুত ভাল লাগিছে সঁচাকৈ তুমি বৰ ভাল ছোৱালী তোমাৰ নিচিনা ছোৱালী এজনী বোৱাৰী হিচাপে পালে এখন ঘৰ মন্দিৰৰ নিচিনা হৈ থাকিব সঁচাই সংস্কাৰী বোৱাৰী তুমি মই বিচাৰো তোমাৰ নিচিনা বোৱাৰী এজনী যাতে ঘৰে ঘৰে পাওক আমাৰ ঘৰখনত এইখিনি লাগিবই সংস্কাৰ নহলে নহব নহয় তেতিয়াহ'লে বিয়াখন ফাইনেল আৰু ন ফাইনেল মই বাৰু আপোনালোকক খবৰ দিম তাৰিখটো কেতিয়া পৰিব ঠিক আছে দিয়ক ৰখিব মই আপোনালোকৰ কাৰণে খোৱা কিবা যোগাৰ কৰোঁ দামিনী মাজনী তোমাৰ পচন্দ হৈছে নে নাই কৰামৰ ৰূপ কিয় নহব আকৌ ইমান ভাল ল'ৰাটো দামিনী এখেত দোকানলৈ গৈছিলে আহাই নাই আহিয়ে পাব এতিয়া ৰ'ব ঠিক আছে দিয়ক যৌতুকৰ কথা ক'বলৈ আহিছে নহয় জানো আমি যৌতুক দিম দিয়ক আপুনি চিন্তা কৰিব নালাগে ময়োতো আহোঁতে বহুতবিলাক যৌতুকৰ সম্পত্তি লৈ আহিছোঁ আজিকালি যৌতুকৰ অবিহনে বিয়া এখন আধৰুৱা মই যৌতুকৰ কথা ক'বলৈ অহা নাই মই যৌতুকৰ সম্পত্তি নালাগে বুলিহে ক'বলৈ আহিছোঁ কি যৌতুক লোৱাটো আৰু যৌতুক দিয়াটো দুয়োটাই একেই অপৰাধ হয় সেইকাৰণে ময়ো প্ৰিয়াৰ পৰা একো যৌতুকৰ সম্পত্তিয়ে লোৱা নাছিলোঁ কাৰণ তাইক একো প্ৰয়োজনেই নাছিল সম্পৰ্ক এটা ভাল পোৱা আৰু বিশ্বাসেৰেহে হয় যৌতুকৰ সম্পত্তিয়ে নহয় তেওঁলোকৰ কথা শুনি চুইটিয়ে বৰ লাজ পালে হ'ব দিয়া তোমালোকে বস্তুবিলাকৰ যোগাৰ কৰা বুলিহে মই ক'বলৈ আহিলোঁ এতিয়া উঠো প্ৰিয়া তুমি সকলোবিলাক চম্ভালি লৈছা কাৰণেহে সকলোবিলাক ঠিক ঠাকে চলি আছে নহ'লেনো চুইটিয়ে জাক জমক হৈছে নে নাই ক'ত কিমান লাইট লগাইছে পেণ্ডেল কেনেকৈ তৰিছে তাই সেইবিলাকে চকু আলহী দুলহীটো তাইৰ ধ্যানে নাই হ'ব দিয়ক দেউতা একো নাই তাইও তাইৰ নিজৰ কাম কৰিছে আৰু ময়ো মোৰ নিজৰ কাম কৰিছোঁ সেইখিনিও চাব লাগিব দেউতা হ'ব দিয়ক দেউতা মই অকণমান ভিতৰৰ পৰা আহোঁ ৰ'ব ঠিক আছে দে চাহ দেখোন 5 কাপহে হ'ল মোৰ কেটলিটোত মই দিয়েকি লগতে গুচি আহিব লাগিব নহ'লে আকৌ বিচাৰিব মানুহে বৌকো ক'ব নোৱাৰো নহয় বৌ বেলেগ কামত আছে চাহ হ'ল নে লৈ আহাচোন গৈছো ৰ'ব হ'ব দিয়ক শুনাচোন চাহ আমাকহে দিলা এওঁক নিদিলা যে মানে সেইফালে 3 কাপ দিব লাগিব দূৰৰ পৰা আহিছে যে আলহী হ'ব দিয়া নাখাওঁ দিয়া সৰু বোৱাৰী আপোনালোকক চাহ নিদিলে ন আমাক দিছে বিনিতাকহে দিয়া নাই ঘৰত বোলে আৰু কোনোবা দূৰৰ আলহী আহিছে 5 কাপহে চাহ হৈছে বোলে আপোনালোকে বেয়া নাপাব ৰ'ব ডাঙৰ বোৱাৰীক মাত দিওঁ কি হৈছে মা ডাঙৰ বোৱাৰী তই আহিলি ভালে কৰিলি তই কাম এটা কৰচোন চৌকাটোতে অলপ বেছিকৈ চাহ বহাই দেচোন এই সৰুজনীৰ পৰা মানে একো এটা নহয় তইতো নিজৰ দায়িত্বখিনি ধুনীয়াকৈ কৰি গৈছ তাইক চাহ বনাবলৈ দিলোঁ তাই মাত্ৰ 5 কাপ চাহ বনাইছে তাই সেই মেচিন কেটলিটোত হ'ব দিয়ক মা মই এতিয়াই বহাই দিমগৈ চৌকাতে সকলোৱে একেবাৰতে খাব পাৰিব কোনো ৰখি থাকিব নালাগে ঠিক আছে বোৱাৰী এখোপা চাহ দেখোন তিতাহে লাগিছে কি চাহ বনাইছে জানো ৰ'ব মই ভালকৈ বনাই আনি দিম আপোনালোকে বহকচোন মই অলপ বেলেগ কাম কৰি আহোঁ ঠিক আছে দিয়ক ডাঙৰ বোৱাৰীজনী খুব অমায়িক ন কোনো অহংকাৰ নাই বৰ ভাল সঁচাকৈ দেই বোৱাৰীজনী বৰ ধুনীয়াকৈ বনাইছে চাহখিনি খাবলৈ ইমান সোৱাদ হৈছে বৰ ধুনীয়া হৈছে একেবাৰে তাই চবফালে পাকৈত চব কৰিব জানে ৰঘু বাইদেউ কওকচোন এতিয়ালৈ যে মিঠাইবোৰ বনাই হোৱা নাই তোক এতিয়ালৈকে মই কিমানবাৰ ক'লো মিঠাইবোৰ আগতীয়াকৈ বনাই হ'ব লাগিব বুলি তই বাহানা কৰি কৰি তই পইচা খৰকাই থকা মই দেখি আছো এনেকৈ হ'লে নহ'ব দেই কামৰ পৰা উলিয়াই দিম বাইদেউ মই দেখোন চেষ্টা কৰিছোঁ সোনকালে কৰিবলৈ চেষ্টা নহয় মই কামবিলাক সোনকালে হোৱাটো বিচাৰোঁ বৰ আহিছে জানো মই তহঁতৰ নিচিনা কাম কৰা মানুহবিলাকক মই কিন্তু এইবিলাক একেবাৰে সহ্য কৰিব নোৱাৰোঁ চুইটি মা তই ৰঘু কেনেকৈ কথা কৈছ যে ৰঘুৰ বহুত খং উঠিছিলে কিন্তু সি প্ৰকাশ কৰিব পৰা নাছিলে এনেকৈ জানো মানুহক কথা কয় হা সি কাম কৰে বুলিয়ে তাক জানো এনেকৈ ব্যৱহাৰ কৰে আমাৰ ঘৰখনৰ কামবিলাক চম্ভালাৰ লগতে আমাৰ আলহী দুলহীবিলাককো সি কিমান আলপৈচান ধৰি আছে তথাপি তাকতো তেনেকৈ ক'বলৈ মন গৈছে ভালদৰে কথা পাতিব নোৱাৰ তইতো ভালকৈ ক'ব পাৰ
নহয় মা, ইহঁতে কামবিলাক ভালদৰে কৰা নাই। মই বিচাৰোঁ কামবিলাক পাৰফেক্ট হোৱাটো। গতিকে এনেকৈ বাহানা কৰি থাকিলে নহ'ব মা। তই বিচৰা মতেই হ'ব। তই বিচৰা মতে যে সিহঁতক তই গালিও পাৰিবি সেইটো নহয় নহয়। মানুহক তেনেকৈ কথা নকয়, গম পাইছনে? সিহঁতৰ যদি খং উঠে তেতিয়াহ'লে খাবলৈ একো নবনাব। তেতিয়া কি কৰিবি? হ'ব দিয়ক মা। ৰঘু, তই তাইৰ কথাত বেয়া নাপাবি। তাই তেনেকুৱাই। প্ৰিয়াই তোক একো কোৱা নাই নহয় আজিলৈকে। হ'ব দিয়ক বাইদেউ, আমাৰনো কি আছে? আমি কৰিলেও কথা শুনিব লাগিব, নকৰিলেও কথা শুনিব লাগিব। আজিলৈকে কাৰো বেইমানি কৰি খোৱা নাই যেতিয়া কথাটো শুনিবই লাগিব। চুইটি, ইয়াত কি কাম কৰিছে? কৰি আছো তো। এতিয়ালৈকে লাইট চাইট একো লগোৱা নাই? লাহে লাহেহে হ'ব সকলোবোৰ। এইবিলাক সোনকালে হ'ব লাগিব, লাহে লাহে নহয়। মানুহে পেণ্ডেলটো দেখি চকু থৰথৰ হ'ব লাগিব। সোনকালে সোনকালে কামবিলাক কৰিব লাগে। কেনেকৈ আছে নহয় মানুহবোৰ। আপুনি নাজানে নেকি ধনী ঘৰৰ মানুহৰ ঘৰত কাম কৰিলে কেনেকৈ কাম বনবোৰ কৰিব লাগে? কেনেবাকৈ যদি কিবা বেয়া হয়, কিবা বেয়া হোৱা যেন দেখা পাওঁ, যিখিনি কাম কৰিছিলে 1 টকাও নাপায় কিন্তু। বাইদেউ, আমি দুখীয়া হ'ব পাৰোঁ, কিন্তু আমাৰো এখন হৃদয় আছে, মান সন্মান আমাৰো আছে। মোক এনেকৈ কথা ক'বলৈ তহঁতে ক'ত সাহস পালি হা? কিহৰ কাজিয়া হৈছেনো বোৱাৰী? দেউতা, কিয় কাজিয়া লাগি আছে সিহঁতৰ লগত? সিহঁতেতো কাম কৰি আছে। ইমান খঙত নকয় নহয়, মৰমত কোৱাচোন অকণমান। নাই নাই, আমি আৰু একো কাম নকৰোঁ। এওঁলোকে কাম নকৰিলে কামবিলাক কেনেকৈ সম্পূৰ্ণ হ'ব? নাই নাই, মই ইহঁতক ৰখাব লাগিব। শুনকচোন, আপোনালোকক মই যিমান পইচা লাগে সিমান দিম, খালি কামবিলাক সোনকালে কৰক। পইচাই সকলোবিলাক নহয়। আমাৰ মান সন্মান আছে। নালাগে পইচা। বহুত বেছি পইচা দিলেও আমি আৰু ইয়াত কাম নকৰোঁ। কি কৈছ তহঁতে? চুইটি, তোমালোকে মানুহক কেনেকে কথা কয় নেকি হা? মানুহক কেনেকে কথা ক'ব লাগে সেইখিনি নাজানা তুমি? মই মানে ভালহে কৰিছিলো দেখোন। এইখন বিয়া হৈ থকা নাই আৰু তুমি চব শেষ কৰি পেলালা। সকলো মানুহে বেয়া পাইছে তোমাৰ ব্যৱহাৰত। কাক তুমি ভাল ব্যৱহাৰ কৰিছা কোৱাচোন? মইনো কি কৰিলো? মই দেখোন ভাল কৰিবলৈ চেষ্টা কৰিছো। দাদা, প্লিজ আপোনালোকে বেয়া নাপাব, আৰু তইও বেয়া নাপাবি প্লিজ। তই আমাৰ ঘৰত ইমান দিনৰ পৰা কাম কৰি আছ। তই এনেকৈ হঠাতে যাওগৈ বুলি ক'লে কি হ'ব কচোন? দৰা অহাৰ সময় হৈছে, আৰু যদি তহঁতে এনেকৈ যাওগৈ বুলি ক, আৰু দাদা আপুনিও যদি যাওগৈ বুলি কয়, তেতিয়াহ'লে আমাৰ কি হ'ব কওকচোন? মই আপোনালোকক হাতযোৰ কৰিছো, প্লিজ এনেকুৱা নকৰিব। বাইদেউ, আমি আপোনাক সন্মান কৰোঁ, কিন্তু আপোনালোকৰ ঘৰৰ সৰু বোৱাৰীজনীৰ কাৰণে আমি ইয়াত কাম কৰিব নোৱাৰোঁ। আৰে, মানুহক মানুহ বুলিয়ে গণ্য নকৰে। আমাৰ কাৰণে আমাৰ সন্মানেই ডাঙৰ। দুখীয়া হ'ব পাৰোঁ, কিন্তু ইমান বজৰুৱা নহয় আমি। মই আপোনালোকৰ আগত শপত খাই কৈছো, চুইটি আৰু আপোনালোকক কোনোদিনেই একো নকয়। আপোনালোকেও আমাৰ কাৰণে আলহী। আপোনালোকৰ সন্মানেই আমাৰ কাৰণে সন্মান। ঠিক আছে দিয়ক বাইদেউ, আপুনি কৈছে যেতিয়া আৰু আমি থাকি যাম, কিন্তু এটা চৰ্ত আছে। সৰু বোৱাৰীজনী কিন্তু আমাৰ ওচৰলৈ আহিব নোৱাৰিব। ঠিক আছে দিয়ক, আমি কামত লাগোগৈ। বাহ প্ৰিয়া, বাহ, তুমি সঁচাই বৰ ভাল ছোৱালী। তোমাৰ কাৰণেহে কাম কৰা মানুহকেইজন ৰাজি হৈছে কাম কৰিবলৈ। আজি তোমাৰ পৰাই উপলব্ধি কৰিব পাৰিছো যে প্ৰকৃত শক্তি নিহিত হৈ আছে সন্মান আৰু নম্ৰতাত। তোমাৰ সন্মান আৰু নম্ৰতাৰ কাৰণে তোমাক সকলো মানুহেই ভাল পায়। হ'ব দিয়া, মই অলপ আহিছো ৰ'বা। তুমি সদায় মোক অসন্মানী কৰাতে লাগি থাকা ন? মোৰ কেতিয়া অসন্মান হয়, মই কেতিয়া লাজ পাওঁ, তুমি তাকে চিন্তা কৰি থাকা চাগে ন? প্ৰতিবাৰতে তুমি একেবাৰে হিৰো হৈ যোৱা, মইহে ভিলেইন হৈ যাওঁ। আৰু তেতিয়াই চুইটিৰ মাক আহিল। চুইটি, মা, তুমি? তোক আমি কিমানবাৰ কৈছো সকলোবিলাক বস্তু পইচাৰে কিনিব নোৱাৰি। তোক আমি বুজাবলৈ বহুত চেষ্টা কৰিছিলো, কিন্তু তই কেতিয়াও নুশুনিলি। তই এতিয়া নিজ চকুৰে দেখিছনে নাই সন্মান যে টকাৰে কিনিব নোৱাৰে বুলি? সঁচাকৈ মা, তোমালোকে সঁচাকৈয়ে কৈছিলা, আৰু মই নুশুনি পেলাই টকাৰ অহংকাৰতে ইমান অহংকাৰী হৈ গৈছিলো। আৰু তোমালোকেতো অকণমানো অহংকাৰ কৰা নাছিলা। মোক সদায় বুজাবলৈ চেষ্টা কৰিছিলা, কিন্তু মইহে বুজি নাপালো। মই সঁচাকৈ বৰ ভুল কৰিলো। মোক ক্ষমা কৰি দিয়া। মোক নহয়, মই তোৰ লগত সদায় নাথাকো। এইখন ঘৰত তইহে থাকিব লাগিব। সেইকাৰণে মোক নহয়, বৈৰক ক্ষমা কৰিছ, গোটেই ঘৰখনক ক্ষমা কৰিছ। বৈৰৰ লগতে সদায় মিলিজুলি চলিবি, বাই ভনীৰ দৰে। বৌ, মোক ক্ষমা কৰি দিবা। আজিৰ পৰা আমি দুয়োজনী
ভাই ভনীৰ দৰে থাকিম সঁচাকৈ টকা পইচাহে মই ডাঙৰ বুলি ভাবিছিলোঁ তুমি মোক ইমান সহায় কৰা তথাপিও মই তোমাক অকণমানো বুজিবই চেষ্টা কৰা নাছিলোঁ হ'ব দিয়া চুইটি তুমি কথাবোৰ অন্তৰৰ পৰা বুজিব পাৰিছা আৰুনো কি লাগে মা আহক আকৌ ভিতৰলৈ আহক ৰবা গাড়ীতে গিফ্টটো আছে মই লৈ আহোঁ একেবাৰে হয় হয় চুইটি ব'লা দামিনী ওলাই হৈ গ'ল ব'লা বৌ দামিনী মই তোমাক এটা হেয়াৰ চেইন গিফ্ট দিছোঁ লোৱা বহুত দামী হয় থেংক ইউ সৰু বৌ ভণ্টি আমিনো কি দিম এইটো লোৱা বৌ এইটো দেখোন গাড়ী চাবি অঁ তোমাৰ দাদা আৰু মই বহুত আগৰ পৰাই বহুত কষ্ট কৰি তোমাৰ কাৰণে আমি পইচা অলপ জমা কৰি এইখন গাড়ী তোমাক গিফ্ট দিছোঁ কি থেংক ইউ বৌ সঁচাকৈ বৌ আজি তুমি প্ৰমাণ কৰি দিলা অকণমান যদি অহংকাৰো আছিলে মোৰ সেইখিনিও নাইকিয়া হৈ গ'ল বৌ তোমাক আমি ইমান দিনে একো দিয়া নাছিলা বুলি কৈ আছিলোঁ কিন্তু তুমি দেখোন সাঁচতীয়া পইচা কেইটাই মোৰ কাৰণেহে জমা কৰি গ'লা গাড়ীনো কিয় দিব লাগে বৌ আমি তাইক মৰমৰ চিন হিচাপে দিছোঁ আৰু একো দিয়া নাই দিয়া চিন্তা কৰিব নালাগে থেংক ইউ ছ' মাছ বৌ